নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আসলতে প্ৰত্যেক দিনে এটা ভিডিঅ' দি আছোঁ কিবা কাৰণে যদি আমনি লাগি যায় আপোনালোকে মোক জনাব দেই কিন্তু মোৰ উদ্দেশ্য যেটো আছে সেইটো হৈছে আপোনালোকক পজিটিভ কৰি ৰাখা আপোনালোকক ভগৱানৰ প্ৰতি যি বিশ্বাসটো আপোনালোকৰ মনত এক সবল বিশ্বাস কৰি তোলা যাতে আপোনালোকে জীৱনত আগবাঢ়িবলৈ সুবিধা পায় সেইটোৱে হৈছে মোৰ প্ৰধান উদ্দেশ্য আৰু সেইখিনি যিখিনি মই পাইছোঁ বা মোৰ পৰা কথাখিনি আপোনালোকে কিখিনি পাইছে সেইখিনি আপোনালোকে নিশ্চয় নিজেই জানে আৰু মোৰ কথা মতে মোৰ কথা বিশ্বাস কৰি যিসকল লোকে যোৱাকালিৰ পৰা সংকল্প লৈছে তেওঁলোকে বহু কেইজনে মোক মেছেজ কৰিছে তেওঁলোকৰ মনটো বহু পৰিমাণে ভাল হৈছে আৰু বহু কেইজনে কৈছে যে তেওঁলোকৰ সমস্যাখিনি ইতিমধ্যে অলপ হ'লেও সমাধান হ'বলৈ আৰম্ভ কৰিছে সকলোকে শুভেচ্ছা জনাইছোঁ সকলোকে মোৰ ফালৰ পৰা মৰম যাচিছোঁ আপোনালোকে যাতে নিজৰ যিখিনি সমস্যা নিজৰ জীৱনত ঘটি থকা যি বিপদ সেইখিনি যাতে ভগৱানে আপোনালোকক দূৰ কৰি দিয়ে সেই দূৰ কৰিবৰ কাৰণে যাতে আপোনালোকে মনত শক্তি পায় সেই শক্তিটোৰ কাৰণে যাতে আপোনালোকে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে হে ভগৱান মোৰ এইখিনি সমস্যা হৈছে মোক সমাধান কৰিবলৈ মোৰ দেহত বল দিয়া মোৰ মনত শক্তি দিয়া সেইখিনিয়ে আচলতে মূল উদ্দেশ্য এতিয়া আজি মই ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু তাৰপিছত ভাবিলোঁ যে নাই আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই হয়তো কিছু সংখ্যক হ'লেও অনুপ্ৰাণিত হৈছে সেই বুলিয়ে আকৌ এটা নতুন ভিডিঅ' বনাইছোঁ আজি ৰাতিপুৱা ঠিক 7:30 মান বজাতে এটা ফোন আহিছিল মানে যিজন ব্যক্তিয়ে আচলতে যোৱা দেওবাৰে মোক ফোন কৰিছিলে মই আপোনালোকক নাম নোকোৱাকৈ কথাখিনি কৈ দিওঁ আপোনালোকে বুজি পাব তেতিয়া অসম চৰকাৰৰ এনে এটা পোষ্টত থকা বিষয়া এগৰাকীয়ে মোক দেওবাৰে ফোন কৰিছিলে যিজন বিষয়াৰ ওচৰলৈ আজি সেই পোষ্টত যিজন বিষয়া তেওঁৰ চকীখনত বহি থাকিব মই বা আপুনি যাবলৈ অকমান ভয় লাগিব হয়তো এদিন বা দুদিন আপুনি আগতে এপইন্টমেন্ট ল'ব লাগিব নহলে স্যাৰ সোমাওনে বা তেনে ধৰণৰ কথা কৈ আপুনি সোমাব লাগিব বা বহুতে আপোনাক দেখি সেই ৰুমটোৰ ভিতৰত হয়তো সোমাব নিদিবও পাৰে মই জাস্ট কথাটোহে কৈছোঁ যে তেওঁ এনে এজন বিষয়া এনে এজন ওপৰৰ ৰেংকৰ মানে বৰ্তমান ৰিটায়াৰমেন্ট ল'লে তেওঁ অৱসৰপ্ৰাপ্ত বিষয়া তেওঁ যোৱা দেওবাৰে মোক তেওঁৰ জীৱনৰ এনে কিছুমান দুৰ্ভাগ্যজনক ঘটনাৰ কথা কৈ মোক ফোন কৰিছিলে তেওঁৰ হাতত মাত্ৰ এসপ্তাহ যোৱা দেওবাৰে মোক ফোন কৰিছিলে আৰু তেওঁৰ হাতত মাত্ৰ এসপ্তাহ আছিল সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে তেওঁ কান্দিছে মোৰ খুব দুখ লাগিছে আপোনালোকে বহুতেই মোলৈ ফোন কৰি চকু পানী টুকিছে তেওঁলোকৰ সমস্যাখিনি কৈ আচলতে আপোনালোকে যিসকল মোতকৈ জ্যেষ্ঠ তেওঁলোকে কোনো কাৰণে মোক ফোন কৰি নাকান্দিব দেই মই বহুত দুখ পাওঁ কাৰণ আপোনালোকে যেতিয়া চকু পানী টুকে মোৰো মানে নিজে মানে মন দুখ হৈ যায় আৰু লগতে মই মাক আহি কওঁ হিমা এনেকুৱা সমস্যা এটা কথা কৈছে মই কি কৰোঁ কোৱাচোন মোৰ হাতততো মইতো বেজ নহয় মই কোনো ধৰণৰ মই জ্যোতিষী নহয় যে মই ডাঙৰ সমাধান দিম মই আপোনাক আঙুঠি পিন্ধিব দিম বা মই আপোনাক কিবা এটা কৰিব দিম তেনেকুৱাতো মোৰ একো নাই মোৰ হাতত এটাই সমাধান আছে প্ৰভু ভগৱন্ত প্ৰভু হনুমান তেখেতক মই পূজা কৰি মই কিবা এটা পাইছোঁ আচলতে আমাৰ অসমীয়া সমাজখন এনেকুৱা সকলো নহয় দেই মই কৈ দিছোঁ যে আপুনি কাৰোবাক পূজা অৰ্চনা কৰি কিবা এটা পাইছে সেই কথাটো আপুনি কিন্তু বেলেগ এজনক নকয় কোনো কাৰণে আপুনি পাইছে আৰু আপোনাৰ সমস্যাটো সমাধান হ'লতো তেনেকুৱা ধৰণৰ কথা কিন্তু মই এনেকুৱা এটা কথা ভাবিলোঁ যে যিহেতু মই কিবা এটা পাইছোঁ ভগৱানটো সকলোৰে মোৰটো নহয় সকলোৰে ভগৱান সকলোৰে নিজৰ ভগৱানজনক পূজা কৰিব পাৰে নিজৰ ভগৱানক নিজৰ আপত্তিখিনি কৰিব পাৰে মানুহক কোৱাতকৈ ভগৱানক আপুনি আপত্তিখিনি কৰক কিজানি মোৰ দৰে আপোনালোকৰ সমস্যা কিছু হ্ৰাস হয় সেইকাৰণেহে মই ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকক সাহস দিবলৈ এতিয়া দেওবাৰে যে সেই মানুহজনে ফোন কৰিছিলে তেখেতৰ হাতত খুব কম সময় আছিলে এতিয়া মই তেওঁকতো সংকল্প ল'বলৈ ক'ব নোৱাৰোঁ মঙ্গলবাৰৰ পৰা তেওঁ নোৱাৰে কি কৰিব তেওঁৰ হাতত সময় কম তেওঁ সোমবাৰে মানে বা মঙ্গলবাৰে যাবই লাগে গুৱাহাটীলৈ বা কিবা এটা কামত সেই কামটো যাতে ছাকচেছ হয় একদম বিৰাট দুখ তেওঁ তাৰপিছত মই তেওঁক কৈছিলোঁ যে আপুনি হনুমান চালিচাখন এবাৰকৈ আজিৰে পৰা পঢ়িবলৈ আৰম্ভ কৰক আৰু তেওঁ কৈছিল যে হিন্দীখন পঢ়িব লাগে নে অসমীয়াখন পঢ়িব লাগে মই কৈছোঁ পৰাপক্ষত আপুনি হিন্দী যিখন অৰিজিনেল হিন্দী বুলি নহয় সেই ভাষাটোত যিটো ভাষাত তুলসী দাসে লিখিছিলে সেই ভাষাটোত পঢ়িবলৈ চেষ্টা কৰিব যদি নোৱাৰে আপোনাক মই অসমীয়াখন দি দিছোঁ অসমীয়াখন আপুনি পঢ়িলেও হ'ব তেওঁ ক'লে যে মোক অসমীয়াখন দি দিয়াচোন হিন্দী উচ্চাৰণটো মোৰ অকণমান
মানে ঠিক নহয়। মই লগতে অসমীয়াখন তেওঁক হোৱাটছআপ কৰি দিলোঁ, তেওঁ পঢ়িলে। লগতে তেখেতৰ পত্নী, তেখেতৰ অন্যান্য ঘৰৰ মানুহেও পঢ়িবলৈ আৰম্ভ কৰিলে। তেখেতে এবাৰকৈ পঢ়িলে। তেওঁ আজি ৰাতিপুৱা 7:30 বজাত মোক ফোন কৰিছে যে ক'বলৈ বেয়া লাগিছে মানে। তেওঁ মোক কৈছে যে যোৱাকালি যিটো কামৰ কাৰণে মই গৈছিলোঁ যেন সেই ৰিজাল্টটো পজিটিভ হ'ব, তেনেকুৱা এটা মানে তেওঁৰ মনত মানে এনেকুৱা এটা শক্তি পাইছে সেই কামটোত। মোৰ গাৰ নোম শিয়ৰি উঠিছে কথাখিনি কওঁতে। মানে ইমানেই বেছি দুখত আছিলে, তেওঁৰ অৱস্থা নাই। মই মানে আপোনাক কি ক'ম। তেওঁ কৈছে যে মই ইমান বেছি শক্তি পাইছোঁ, ইমান বেছি শক্তি পাইছোঁ, যিজন মানুহৰ ওচৰত মই লগ কৰিব গৈছোঁ তেওঁ মোক যিটো পজিটিভ ৰিজাল্ট দিছে, মোৰ এনেকুৱা লাগিছে যেন মোৰ সমস্যাখিনি সমাধান হৈ যাব। আৰু মোক তেওঁ বহুত বেছি ধন্যবাদ দিছে আৰু মোক কৈছে যে আপোনাৰ লগত কথা পতাৰ পৰা মই অলৰেডি ভাবিয়ে লৈছিলোঁ যে তেখেতৰ সমস্যাটো সমাধান হ'ব, আৰু তেওঁ কৈছে যে আপোনাৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছিল যে মোৰ সমস্যাটো সমাধান হ'বই। আৰু আশা কৰোঁ তেখেত মোক কৈছে যে আজি যদি সমস্যাটো সমাধান হৈ যায় তেওঁ আহিব মোৰ ওচৰলৈ। আশা কৰোঁ তেখেতৰ সমস্যাটো সমাধান হৈ যাওক। তেওঁ মোৰ ওচৰলৈ আহে নাহে সেইটো কথা একো কথাই নাই, কিন্তু মই আশা কৰোঁ তেখেতৰ যি দুখত পৰিছিলে সেই সমস্যাখিনি তেখেতক প্ৰভু ভগৱন্তই দূৰ কৰি দিয়ক, তেখেতক আগৰ দৰে থাকিবলৈ সুবিধা কৰি দিয়ক। তেওঁ এজন উচ্চ শিক্ষিত একদম উচ্চ পৰ্যায়ৰ বিষয়া আছিলে, গতিকে তেওঁ বৰ্তমান সমাজত একেবাৰে তেওঁৰ যি মান সন্মান একেবাৰে লাঘৱ হৈ গৈছে, সেইখিনি যাতে তেওঁ পুনৰ উদ্ধাৰ হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত সদায় কৈ আছোঁ। আৰু আপোনালোকৰে যিসকলে মোক কৈ আছে আপোনালোকৰ হৈ সেৱা কৰিব লাগে, মই আপোনালোকৰ প্ৰত্যেকৰে হৈ মই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি আছোঁ, কিন্তু প্ৰত্যেকৰে হৈ এগছকৈ চাকি জ্বলাব পৰাটো মোৰ কাৰণে সম্ভৱ নহয় একেবাৰে। আৰু প্ৰত্যেকৰে হৈ বেলেগ বেলেগকৈ মই হনুমান চালিচাখন পঢ়াটো মোৰ কাৰণে একেবাৰে অসম্ভৱ। প্ৰত্যেক দিনা যদি মোক 50জন মানুহেও যোগাযোগ কৰে, মই 50 বাৰ হনুমান চালিচা প্ৰত্যেকৰে নাম কৈ পঢ়িবলৈ মই সমৰ্থ নহয় আচলতে। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ সমস্যাখিনিৰ কাৰণে নিজেই হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰক। আৰু মইতো আছোঁৱেই আপোনালোকৰ সদায় সমস্যাখিনিৰ কথা ভগৱানক কৈছোঁ যে মোৰ লগতে আপোনালোকৰ সমস্যাখিনি যাতে ভগৱানে দূৰ কৰি দিয়ক। নাজানো মোৰ সমস্যাখিনিও কিমান ভগৱানে দূৰ কৰিব পিছলৈ, বা ভৱিষ্যতে মোৰ কি কি সমস্যা আহিব মই নিজেও নাজানো, কিন্তু এটা কথাই কৈ আছোঁ যাতে প্ৰভু মোৰ যিখিনি সমস্যা আহক নাহক, আপুনি যেনেদৰে মোক সংগ দিছিলে, যিসকলে আপোনালোকক মোৰ যোগেদি বিচাৰিছে তেওঁলোকৰ সকলোৰে সমস্যাখিনি সমাধান হৈ যাওক প্ৰভু, সেই বুলিয়ে কৈছোঁ। আৰু বহুতে মোক ফোন কৰি জনাইছে তেওঁলোকৰ বহুত পৰিমাণে স্বাস্থ্যজনিত সমস্যাবিলাক ঠিক হৈ গৈছে। তাকেই মই আচলতে পজিটিভ মানে একদম যিটো আমাৰ পজিটিভ এটা শক্তি আছে, ভগৱান এক পজিটিভ শক্তি, সেই শক্তিটো প্ৰকট কৰাবলৈ চেষ্টা কৰি আছোঁ। সকলোৰে মনত সেই এনাৰ্জিটো আনিবলৈ চেষ্টা কৰি আছোঁ। সকলোৱে যাতে মনত ভাৱ লয় যে হয় মই নিজৰ কামটো কৰিবলৈ পাৰিম, মই সক্ষম হ'ম, এই কামটো মই নিজে সমাধান কৰিব পাৰিম। এই কথাটোহে মই আপোনালোকক কথা ক'বলৈ বাৰে প্ৰতি চেষ্টা কৰি আছোঁ। আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ ঘটনা ঘটি আছে, যিসকলে মোক মানে কৈ আছে, তেওঁলোকে মোক দুনাই ফোন কৰি কৈ আছে যে আমাৰ এনেকুৱা এনেকুৱা হৈছে। এই মানুহজনৰ কথাটো মাত্ৰ এটা উদাহৰণহে মাত্ৰ। গতিকে আপোনাক সকলোকে অনুৰোধ কৰিম আপোনালোকে ভগৱানৰ প্ৰতি ভক্তি ৰাখি নিজৰ কাম সদায় কৰি যাওক। আৰু মই এটা কথা ভাবিছোঁ, মোৰ মনতহে ভাবিছোঁ যে মই চেষ্টা কৰিম, হয়তো মই হনুমান চালিচা পাঠ কৰিবলৈ আপোনালোকৰ তাত যাবও পাৰোঁ, কাৰণ আপোনালোকৰ ইমান সমস্যা ইমান দুখ হয়তো মোৰ যোগেদি যদি সঁচাকৈ সমাধান হয়, মই আপোনালোকৰ তাত যোৱাত একো আপত্তি নাই। মই আপোনালোকক অকণমান শিকাইও দিম, অকণমান পঢ়ি উচ্চাৰণখিনিও শিকাই দিম, লগতে দুই এটা কথাও পাতিম আপোনালোকৰ লগত, আৰু আপোনালোকৰ হৈ ভগৱানৰ ওচৰত সেই হনুমান চালিচাখন পাঠ কৰি আপোনালোকৰ মংগল কামনা কৰি আহিম। মই কেনেধৰণে যাওঁ কি কথা মই কোনো ধৰণৰ প্লেনিং এতিয়ালৈকে কৰা নাই, কিন্তু আশা কৰিছোঁ আপোনালোকৰ সমস্যাখিনিও তেনেকৈ যাতে সমাধান হৈ যায় আৰু সকলো ভালে থাকিব। সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে। যদি আমনি পায় মোৰ ভিডিঅ'বোৰৰ পৰা আপোনালোকে জনাবলৈ নাপাহৰিব দেই, কাৰণ আপোনালোকে দুখ পালে মোৰো মনটো বেয়া লাগিব। যদি মই বেছি কোৱা যেন কিবা লাগিছে, মই অভাৰ কিবা কথা কোৱা যেন লাগিছে, তেতিয়াও জনাব। আৰু মোৰ কথাখিনিয়ে যদি আপোনালোকক প্ৰেৰণা দিছে তেতিয়াও আপোনালোকে জনাবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে ভালে থাকিব, সকলোৱে ভাল হওক, ভগৱানে সকলোকে মংগল কৰক, আৰু ইয়াকে কৈ সামৰণি কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।